অসম মেডিকেল কলেজ ডিব্ৰুগড় তাৰ সমূহ কৰ্মচাৰী আৰু বিষয়ববীয়া সকলোটিকে বিশেষভাৱে ধন্যবাদ জনাব লাগিব আৰু কিয় ধন্যবাদ জনাব লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মই আজি কিছুদিনৰ আগত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ মোৰ কিছু অভিযোগ আছিল অসম মেডিকেল কলেজৰ ওপৰত আৰু সেই অভিযোগনামা তেওঁবিলাকে পায় ইমান তৎপৰতাৰে কামখিনি কৰিলে আপোনালোকে আচৰিত হ'ব তাৰ সকলো কথা জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো চাওক মই অকনমান আগৰ পৰা কৈ দিছো হিটু ভিডিঅ'ৰ লিংকটো হয়তো আপোনালোকে পাহৰি যাব পাৰে মই সেই ভিডিঅ'টোত আমাৰ অসম মেডিকেল কলেজত হোৱা দুই এটা অভিযোগ উত্থাপন কৰিছিলোঁ আৰু সেই ভিডিঅ'টো চাই তাৰ যিসকল বিষয়ববীয়া বা কৰ্মচাৰী আছে তেওঁবিলাকে মোৰ লগত কন্টেক্ট কৰিলে আৰু কন্টেক্ট কৰি মোক তেওঁবিলাকে নিমন্ত্ৰণ কৰিলে আৰু মই গৈ তেওঁলোকৰ লগত কথা পাতিলোঁ অৰ্থাৎ মই কি অসুবিধা ভুগিলোঁ বা কি মোৰ অভিযোগ আছিল তেওঁবিলাকে মোৰ মুখেৰে শুনিবলৈ বিচাৰিলে আৰু মই বিশেষকৈ কাৰ্ডিঅলজি ডিপাৰ্টমেণ্টৰ ডক্টৰ সলিহা ছাৰে মোক প্ৰথম ফোন কৰিলে আৰু ফোন কৰি তেখেতৰে মোক কথাখিনি ক'লে কোৱাৰ লগে লগে মই এদিন পিছত তেখেতৰ তালৈ গ'লো আৰু কথাখিনি আমি আলোচনা কৰিলোঁ আমাৰ ভুলবোৰ ক'ত আছিল আৰু কি হৈছিল মইনো কিয় অভিযোগটো দিবলগীয়া হৈছিল তাত মই কিছু কথা তেওঁবিলাকক ক'লো তেওঁবিলাকেও মোক কিছু কথা বুজাই দিলে সেই কথাখিনি হোৱাৰ পিছত আৰু এটা এনকুৱাৰী তেওঁবিলাকে দিলে আৰু যিকেইজন ব্যক্তিৰ ওপৰত মই অভিযোগ আনিছিলোঁ তেওঁবিলাকক আনি মোৰ সন্মুখত সোধা হ'ল যে কিয় এনেকুৱা কৰিছিলা তোমালোকে প্ৰথম কথা আছিল আপোনালোকক দেখাও এখন ৰিচিপ্ট এইখন ৰিচিপ্ট মই কাখত লগাই দিছোঁ এখন চক এই ৰিচিপ্টখন মই পোৱা নাছিলোঁ 2000 টকা দিয়াৰ বাবদ এই ৰিচিপ্টখন হৈছে কি যেতিয়া পেচমেকাৰ এটা পুনৰ সংস্থাপন কৰা হয় সেই পেচমেকাৰটোৰ বাবদ 2000 টকা এটা আমি পে কৰিবলগীয়া হয় সেই কোম্পানীটোক যিটো কোম্পানীৰ পেচমেকাৰ গতিকে এই 2000 টকাটো মই সেইখিনি সময়ত অপাৰেশ্যন থিয়েটাৰৰ ওচৰত দিছিলোঁ এজন মই চিনি নোপোৱা ব্যক্তি আহি সেইখিনি সময়ত মোক খুজিছিল মই দি দিছিলোঁ আৰু তাৰ পিছত সেই যে ৰিচিপ্টখন নেপালোঁ আজি এখন পালোঁ চাওক সেই ৰিচিপ্টখন নোপোৱাৰ কাৰণে মই এটা অভিযোগ দিছিলোঁ আৰু সেই অভিযোগটো তেওঁবিলাকে সম্পূৰ্ণ এনকুৱাৰী কৰি সেই ব্যক্তিজনক মাতি আনি মোৰ সন্মুখত ৰাখি এই ৰিচিপ্টখন মোক দিলে যিখন মই সাইডটো লগাই থৈছোঁ আৰু এই ৰিচিপ্টখন যিজন মানুহে দিয়ে আচলতে মই কথাটো সহজ ভাষাত বুজাই কৈছোঁ যেতিয়া এটা মেচিন আহে অসমৰ বাহিৰৰ পৰা সেই মেচিনটোৰ দাম প্ৰায় 1,30,000 টকা মেচিনটো সৰু হ'ব পাৰে কিন্তু তাৰ দামটো বহুত ডাঙৰ গতিকে সেই মেচিনটো যে ইমান সুৰক্ষিতভাৱে অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ যে আনিবলগীয়া হৈছে তাত এটা ইঞ্চুৰেঞ্চ হৈ আহে কাৰণ এটা দামী বস্তু সাৱধানেৰে আনিবলগীয়া হয় সেইটো কাৰণে আৰু যিটো পুৰণা মেচিন বুকুৰ পৰা উলিয়াই নতুন মেচিনটো সোমোৱাই দিয়ে পুৰণা মেচিনটো উলিয়াই সেইটো আকৌ কোম্পানীলৈ পঠাবলগীয়া হয় কাৰণ গ্যাৰান্টি পিৰিয়ড থাকে কিছুমান সময়ত গতিকে সেইটো যে আমি ফ্ৰীকে পাইছোঁ তাৰ বাবদ পুৰণাটো তেওঁবিলাকক দেখাব লাগিব গতিকে এই 2000টো যিটো যে 2000 ৰিচিপ্ট এই 2000 টকাটো এটো কাৰণে লোৱা হয় তাত এটো ইনস্যুৰেন্স হৈ আহে আৰু ইটো হ'ল কুৰিয়াৰ গতিকে 2000 টকা এটা আমি পে কৰিবলগীয়া হয় আৰু সেইখিনি সময়ত মই সেই ৰিচিপ্টটো পোৱা নাছিলোঁ কাৰণ মোৰ দেউতাৰ অপাৰেশ্যন হৈ যোৱা দিন হ'ল আৰু যিজন বিষয়ববীয়া আছিল তেখেত বাৰু মেডিকেল কলেজৰ কৰ্মচাৰী নহয় পিছত গম পালোঁ তেখেত সেই কোম্পানীটোৰ এজন কৰ্মচাৰী হয় তেওঁবিলাকে তাত নিয়োগ কৰি থৈছে মেডিকেল কলেজত নিয়োগ কৰি থৈছে সেই কোম্পানীটোৱে যাক এই মেচিনটো লাগে তেওঁ প্ৰভাইড কৰিব আৰু কি সেইখিনি কথা পাতে তেখেতে গতিকে সেইখিনি সময়ত মই 2000 টকাটোৰ ৰিচিপ্ট নেপালোঁ আৰু এতিয়া গৈ যেতিয়া মই অভিযোগটো দিলোঁ এতিয়া পালোঁ আৰু তেখেতেও কৈছে যে মই ভুলবশতঃ এটো দিবলৈ পাহৰিলোঁ একো নাই মানুহৰ হৈ যায় ভুল হৈ যায় হয়তো ময়ো খুজিব লাগিছিল তেখেতক ময়ো নুখুজিলোঁ কাৰণ বিভিন্ন ধৰণৰ চিন্তাত থকা হয় মেডিকেলত যেতিয়া এজন পেচেণ্ট থকা হয় আপোনালোকে গম পায় গতিকে মই বিশেষকৈ দৰ্শকসকলকো অনুৰোধ কৰোঁ যে আপোনালোকেও কৰবাত কিবা পইচা দিবলগীয়া হ'লে ৰিচিপ্ট বিচাৰিব মোৰ দৰে আধাখৰীয়াকৈ ৰিচিপ্ট নিবিচৰাকৈ গুচি নাহিব আপোনালোকে ৰিচিপ্টটো বিচাৰিব কাৰণ পইচা দিলে আমি তাৰ ৰিচিপ্ট পাব লাগিব দ্বিতীয় কথালৈ আহোঁ তাৰ আনুষংগিক কিছুমান কথা মই তাত গৈ গম পাই আহিলোঁ
যিখিনি ইয়াৰ লগত আৰু সৰু সুৰা অভিযোগ মই তাত দিছিলোঁ সেইখিনিও মোক ক্লিয়াৰ কাট তেওঁলোকে কৰি দিলে। সেই ব্যক্তিসকলকো মাতি অনা হ'ল আৰু মোৰ লগত মুখামুখি কৰি দিয়া হ'ল তৎমুহূৰ্ততে এজন এজনকৈ, আৰু তেওঁলোকে নিজৰ কথাখিনিও স্বীকাৰ কৰিলে আৰু ময়ো সেই কথাখিনি বুজি উঠিলোঁ। এতিয়া কথা হৈছে কি, এতিয়া বৰ্তমান মই যিখিনি অভিযোগ দিছিলোঁ সেই অভিযোগৰ ওপৰত এটা তদন্ত হৈছে। সেই দিনটোত প্ৰথম দিনটোত মই যেতিয়া গৈছিলোঁ, এয়া আছিল ডিপাৰ্টমেণ্টেল এটা তদন্ত, আৰু তাত আমাৰ যিখিনি ষ্টেটমেণ্ট দিয়া হৈছিল সেই ষ্টেটমেণ্টখিনি বৰ সুন্দৰকৈ বৰ মনোযোগেৰে তেওঁলোকে সেইখিনি লৈছিল আৰু তাৎক্ষণিকভাৱে তেওঁলোকে এনকুৱাৰী কৰিছিল। আৰু সেই দিনটোতে মোক মেডিকেলৰ ছুপাৰিনটেণ্ডেণ্ট ডাঙৰীয়াকো লগ কৰাই দিলে আৰু তেখেতকো লগ পালোঁ আৰু কথা বতৰা হ'ল তেখেতৰ লগত। তেখেতে খুব সুন্দৰ পৰামৰ্শ দিলে যে আপোনাৰ অভিযোগটো পাই আমি খুব ভাল পাইছোঁ, আৰু আগলৈ এনেকুৱা ধৰণৰ কিবা যদি অভিযোগ থাকে আমাক পোনপটীয়াকৈও আপুনি জনাব পাৰে। মোক তেখেতে পৰামৰ্শ দিলে যে এইটো মই ৰাইজৰ কাৰণে কৈছোঁ, যদি এনেকুৱা ধৰণৰ কিবা অসুবিধাত পৰে আপুনি যিটো ডিপাৰ্টমেণ্টত চিকিৎসাধীন হৈ থাকিব তাত যদি কিবা এটা আপুনি অসুবিধা ফিল কৰে তেনেহ'লে সেই ডিপাৰ্টমেণ্টটোৰ হেড কোন, মুৰব্বী কোন, এইটো আপুনি বিচাৰি উলিয়াব আৰু সেই মুৰব্বীজনক সেই কথাখিনি জনাব আপুনি পোৱা অসুবিধাখিনি প্ৰথম। আৰু যদি সেই মুৰব্বীজনক আপুনি লগ নাপায় সেইখিনি সময়ত, কাৰণ ডক্টৰসকল বহুত ব্যস্ত থাকে সেইখিনি সময়ত তেওঁলোকৰ ডিউটি আৱাৰ্ছত, গতিকে যদি কিবা কাৰণত তেওঁক লগ নাপায় বা আপুনি লগ পাবলৈ অসুবিধা হৈছে, তেওঁ অপাৰেশ্যন থিয়েটাৰত আছে বা এনেকুৱা ধৰণৰ হ'ব পাৰে, তেতিয়া ছুপাৰিনটেণ্ডেণ্ট ছাৰে কৈছে যে মোৰ ইয়াত আহিব, মোক ইয়াত আপোনালোকে কথাটো যদি কয় মই খুব সোনকালে আপোনালোকক সমাধান কৰি দিম। গতিকে দৰ্শকসকলে মই এটাই অনুৰোধ কৰিছোঁ, মেডিকেল কলেজত বহুত এনেকুৱা বিভাগ আছে যিবোৰ বিভাগত হয়তো আপোনালোকে কিবা এটা অসুবিধাত পৰিব পাৰে। এই অসুবিধাবোৰক অসুবিধা বুলি আপোনালোকে ধৰি নাৰাখিব, তেনেই সৰু সৰু সমস্যা হয় এইবোৰ, আপোনালোকে ডিপাৰ্টমেণ্টৰ মুৰব্বীক জনাব, আৰু মুৰব্বীক যদি আপুনি লগ নাপায় তেতিয়া ছুপাৰিনটেণ্ডেণ্ট ছাৰৰ ওচৰলৈ গৈ জাষ্ট কথাটো ক'লেই হ'ল, তেখেতে সমস্যাটো সমাধান কৰি দিব। আৰু চৰকাৰে ইমান ভাল ভাল সুবিধা দি আছে, গতিকে আমি জনসাধাৰণে সেইখিনি সুবিধা ল'ব লাগে, নহয় জানো? ডিপাৰ্টমেণ্টেল এনকুৱাৰীটো হোৱাৰ পিছত প্ৰায় 2-3 দিনৰ পিছত মোলৈ আকৌ এটা ফোন আহিল যে হাই লেভেল তেওঁলোকে এখন তদন্ত কমিটি বনাই দিলে, যে আপুনি অকণমান সময় আমাক আহি সহযোগ কৰিব পাৰিব নেকি। মই গ'লোঁ, গৈ তেওঁলোকৰ লগত কথা বতৰা হ'ল, তেওঁলোকৰ কথাখিনি মোক ক'লে আৰু মোৰ কথাখিনিও মই জানিবলৈ দিলোঁ। মোক সুধিলে যে অভিযোগখিনি কি আছিল। অলৰেডি মই ডিপাৰ্টমেণ্টেল যিটো এনকুৱাৰী আছিল তাত মই কথাখিনি কৈ আহিলোঁ মোৰ অভিযোগ কি আছিল, আৰু শেষত সেই বিশেষ তদন্ত কমিটিখনৰ আগতো মই মোৰ ক'বলগীয়া কথাখিনি মই ব্যক্ত কৰিলোঁ। এইখিনিতে আৰু এটা কথা কৈ থওঁ, কাৰ্ডিঅ'লজি ডিপাৰ্টমেণ্টৰ ওপৰত মোৰ যিটো অভিযোগ আছিল সেই অভিযোগটো মই ভবা নাছিলোঁ ইমান তাৎক্ষণিকভাৱে সেই বিভাগটোৰ মুৰব্বীজনে ডক্টৰ চলিহা ছাৰে সেই কথাটো লৈ ইমান তাৎক্ষণিকভাৱে মোক মাতি নি তেওঁলোকক লগ কৰাই মোৰ ভুল বুজিখিনি তেওঁক ক্লিয়াৰ কৰি দিলে। আৰু তাৰপিছত যিখন তদন্ত কমিটি সেই তদন্ত কমিটিখিনিও যথেষ্ট তাৎক্ষণিকভাৱে ইয়াৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰিলে। গতিকে মই সদায় তেওঁলোকৰ ওচৰত চিৰ ঋণী হৈ থাকিম, কাৰণ তেওঁলোকে মোৰ অভিযোগখিনি শুনি তেওঁলোকে এটা উচিত বিচাৰ কৰিবলৈ আগবাঢ়িল। তাৰপিছত আৰু কথা কেইটামান মই কওঁ, আপোনালোকে দৰৱ ক'ত কিনে? হয়, বহুতে আমি গম পাওঁ দৰৱ আমি সস্তাত পাওঁ মেডিকেলৰ ভিতৰতে, চৰকাৰী ছাপ্লাই থাকে, আৰু চৰকাৰী ছাপ্লাই যদি নাথাকে আপুনি ক'ত কিনিব? এই কথাটো মই আপোনালোকক দেখাই দিছোঁ, চাওক। আমি জেনেৰেলি সৰ্বসাধাৰণতে এইখিনি নটিচ নকৰোঁ হা, আপোনালোকক মই দেখাই দিছোঁ। এই প্ৰেছক্ৰিপশ্যন হয়, এখন অসম মেডিকেল কলেজৰ প্ৰেছক্ৰিপশ্যন হয়, ছাইডত মই লগাই দিছোঁ, চাওক। এই প্ৰেছক্ৰিপশ্যনত তললৈ অসমীয়াত লিখা আছে, এটা ঘৰ এনেকৈ বাউণ্ডেৰী দিয়া আছে, চাওক। অনুগ্ৰহ কৰি ঔষধসমূহ বিনামূলীয়া OPD ফাৰ্মেচিত প্ৰথম বিচাৰিব। OPD ফাৰ্মেচি থাকিব, তাত আপুনি বিচাৰিব, আৰু তাত উপলব্ধ নোহোৱা ঔষধ ৰেহাই মূল্যত অমৃত ফাৰ্মেচিত ক্ৰয় কৰিব। অৰ্থাৎ আপোনালোকে অকণমান চালেই গম পাব, মেডিকেলৰ ভিতৰতে অমৃত ফাৰ্মেচি আছে, তাত গ'লে আপোনালোকে যথেষ্ট ডিছকাউণ্টতো দৰৱ পোৱা যায়। আৰু ইয়াত নেপালেহে, এইটো কিন্তু মেডিকেল অথৰিটিয়ে নকয় যে আপুনি মেডিকেলৰ বাহিৰৰ পৰা দৰৱ কিনি আনক, এইটো তেওঁলোকৰ মানে নিয়মৰ ভিতৰত নপৰে, কাৰণ এখন চৰকাৰী হস্পিটেল হয়। গতিকে এইবোৰত নেপালেহে আমি বাহিৰৰ পৰা ঔষধ কিনিব লাগে, কাৰণ এইখিনিত কিনিলে
এই দুখনত যদি আমি কিনো তেতিয়া আমি বিনামূলীয়াকৈও পাব পাৰোঁ আৰু অমিত ফাৰ্মাচীত আমি ডিছকাউণ্টত পাব পাৰোঁ, বহুত ভাল ডিছকাউণ্টত পাব পাৰোঁ। এইবোৰত যদি পোৱা নাযায় তেতিয়াহে আমি বাহিৰৰ ফাৰ্মাচীৰ পৰা দৰৱ ক্ৰয় কৰিব লাগে। এই কথাটো আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাই থলোঁ। যিসকল ব্যক্তিয়ে বৰ্তমান অসম মেডিকেল কলেজ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে বা ভৱিষ্যতে যাবলগীয়া হ'ব, এই কথাটোৰ প্ৰতি আপোনালোকে নজৰ ৰাখিব, কাৰণ আপোনালোকৰ পইচা কম খৰচ হ'ব। অসম মেডিকেল কলেজ ডিব্ৰুগড়ত বহুত সা সুবিধা আছে আৰু এই সা সুবিধাখিনি আমি ল'ব লাগে। আৰু ডক্তৰসকল বিশেষকৈ যি আমাৰ ভগৱান তুল্য, আমি যাক ভগৱানৰ লগত মানে তুলনা কৰোঁ, সেই ভগৱান তুল্য ডক্তৰসকলে আচলতে আমাৰ লগত কেতিয়াবা কিছু সময়ত কম সময় দিয়ে কথা পাতিবৰ কাৰণে। তাৰ মূল বিষয় এইটো নহয় যে ডক্তৰজনে আমাক পাত্তা নিদিয়ে, কাৰণ ভাবি চাওক এখন মেডিকেল কলেজত কিমান সংখ্যক ৰোগী থাকে, প্ৰতিজন ৰোগীক তেওঁ চিকিৎসা কৰিবলগীয়া হয় আৰু চিকিৎসা যেতিয়া কৰি থাকে তেওঁৰ চিন্তাটো গৈ সোমাই থাকে সেই ৰোগীজনৰ কি হৈছে কি নাই হোৱা এইখিনিৰ ওপৰত। গতিকে কোনোবা এজন ব্যক্তিৰ লগত খুব বেছি সময় আধা ঘণ্টা এঘণ্টা ধৰি ইমান ডিছকাছটো কৰিব নোৱাৰে, কাৰণ বহু পেচেণ্ট থাকে, বহুত চিন্তা সোমাই থাকে তেখেতৰ, কাৰণ এইফালে তেওঁ পেচেণ্টক ট্ৰিটমেণ্ট কৰি দৰৱেই দিব নে এইফালে অপাৰেশ্যন থিয়েটাৰত গৈ তেওঁ অপাৰেশ্যনেই কৰিব। গতিকে তেখেতসকল বহুত ব্যস্ত হৈ থাকে আৰু সেই কথাখিনি আপোনালোকে ভুলকৈ ভাবি নাথাকিব যে ডক্তৰসকলে আমাক পাত্তা নিদিয়ে কিবা নিদিয়ে, এনেকুৱা কথা নহয়। মই তেওঁবিলাকৰ লগত ব্যক্তিগতভাৱে লগ পাই যিখিনি মই গম পাইছোঁ, ইমান সুন্দৰকৈ তেওঁবিলাকে ব্যৱহাৰ কৰিছে, ইমান সুন্দৰকৈ তেওঁলোকে কথা বতৰা পাতিছে, ইমান সুন্দৰকৈ নজনা কথাটো বুজাই দিছে, তেনেহ'লে ভাবি চাওক আজি মই আপোনালোকৰ আগত এটাকৈ কথা ক'ব পাৰিছোঁ। এই ভগৱান তুল্য ডক্তৰসকলে ভাবি চাওক আপোনাৰ মোৰ দৰে এজন মানুহৰ কাৰণে ৰাতিক দিন কৰি দিনক ৰাতি কৰি কিমান কাম কৰে চিন্তা কৰি চাওক। তেওঁৰো সংসাৰ আছে, তেওঁৰো পৰিয়াল আছে, তেওঁৰো ল'ৰা ছোৱালী পঢ়ি আছে ক'ৰবাত, তেওঁ ঘৰখনৰ কাৰণে কিবা এটা বজাৰ কৰিবলগীয়া হয় কেতিয়াবা, কিন্তু তাৰ মাজতে চাকৰিৰ দায়িত্ব আছে আৰু সেই কৰ্মৰ দায়িত্বৰ কাৰণেই ৰাতিক দিন কৰি তেওঁবিলাকে কাম কৰিবলগীয়া হয়। কাৰণ আমাৰ দৰে তেওঁবিলাক একোজন মানুহ হ'লেও কিন্তু আমাৰ সুৰক্ষাৰ কাৰণে, আমাৰ স্বাস্থ্য ভাল কৰিবৰ কাৰণে তেওঁবিলাকে ইমান কষ্টৰে সেই কামখিনি কৰি আছে। এনেধৰণৰ বেয়া ভাৱ কিছুমান বা বিৰূপ ভাৱ কিছুমান আপোনালোকে মনত ভাবি নাথাকিব, আৰু যদি কিবা তেনেকুৱা ধৰণৰ কথা আহে তেতিয়া সেই কৰ্মচাৰীসকলৰ লগত বা সেই বিষয়ববীয়াসকলৰ লগত আপোনালোকে চিধাকৈ কথাখিনি পাতি ক্লিয়াৰ কৰি ল'ব। গতিকে মোৰ ক্ষেত্ৰত মই যিটো ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু এই ভিডিঅ'টোৰ পৰা মই যিটো ৰিজাল্ট পালোঁ, সঁচাকৈয়ে মই বহুত সুখী আৰু মই আজি সগৌৰৱে ক'ব পাৰোঁ যে অসম মেডিকেল কলেজ ডিব্ৰুগড়ৰ প্ৰতিজন কৰ্মচাৰী, প্ৰতিজন বিষয়ববীয়া, প্ৰতিজন ডক্তৰ, প্ৰতিগৰাকী চিষ্টাৰ, প্ৰতিজনেই একোজন সৎ ব্যক্তি। গতিকেহে মই দিয়া অভিযোগটো তেওঁবিলাকে ইমান তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিলে আৰু এটা তদন্ত দিলে। পুনৰবাৰ আপোনালোকক অনুৰোধ কৰিছোঁ, অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ আপোনালোকে বিনা দ্বিধাই যাব পাৰে আৰু আপোনালোকে বিনা দ্বিধাই তাত চিকিৎসা কৰিব পাৰে আৰু চৰকাৰী যিবোৰ সা সুবিধা এই সকলো সা সুবিধা ল'ব পাৰে। এইখিনিতে মই আৰু এটা কথা জনাই থওঁ, মোৰ আগৰ ভিডিঅ'টোৱে যদি অসম মেডিকেল কলেজৰ কোনোবা কৰ্মচাৰী হওক বা বিষয়ববীয়া হওক তেওঁবিলাকক যদি হাৰ্ট কৰিছিল বা দুখ দিছিল, গতিকে মই ক্ষমা প্ৰাৰ্থী হ'ম তেওঁবিলাকৰ ওচৰত, আৰু মই ৰাইজলৈ অনুৰোধ জনাম যে অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ আপোনালোকে আহক আৰু চিকিৎসা লওক। ধন্যবাদ।